মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো ক্লাৰিকেল গ্ৰেড এক্সাম 2023 ত অহা কুৱেশ্যনৰ ইংলিছ পাৰ্টৰ সেকেন্ড ভিডিঅ'টো বা সেকেন্ড পাৰ্ট হয় ইমান বেছি ইংলিছৰ আহিছে এটা বছৰৰ পৰীক্ষাৰ কুৱেশ্যন বিলাকে আমি অকল ইংলিছৰ এটা ভিডিঅ'ত আমি শেষ কৰিব পৰা নাই তো সেকেন্ড ভিডিঅ' আৰম্ভ কৰিছো ইয়াত আহিছে ৰিএৰেঞ্জমেন্ট অৰ্থাৎ সেন্টেন্সৰ পাৰ্ট বিলাক দিয়া আছে আমি গোটেই বিলাক শুদ্ধকে খজাব লাগিব এটা শুদ্ধ বাক্য কৰিবৰ বাবে তো প্ৰথমটো হল although Margaret forgets to dust off scrupulous cleaner she sometimes tries to be the bookshelves এই পাঁচটা অপচনক আমি এতিয়া খজাব লাগিব এতিয়া দেখিছো যে সাবজেক্ট হ'ব পৰা আৰম্ভণিতে আমি আনিব পৰা বাক্যটো অকল এ পাৰ্টত আছে বাকিখিনি আমি আনিব নোৱাৰো সো প্ৰথমতে although Margaret আহিব তাৰ পিছত আমি বি আহিবও পাৰে বুলি আমি যদি ভাবো forgets to dust off হলে ধুলি পেলোৱা কথা আছে দা লাষ্টৰ অপচন the bookshelves আহিব পাৰে কিন্তু সি আৰু ডি আমি কত লিখিম আমাৰ অসুবিধা হয় সেইকাৰণে ইয়াৰ তোমালোকে মিলাই চাবা শুদ্ধ অপচনটো এত আছে এ ডি সি বি ই এই অপচনটো অৰ্থাৎ প্ৰথমতে although Margaret তাৰ পিছত tries to be a scrupulous cleaner she sometimes tries to be a কোনটো দেছিলে forgets শুদ্ধ অপচনটো আছে এ ডি সি বি ই although Margaret tries to be a scrupulous cleaner she sometimes forgets to dust off the bookshelves এটো হ'ব শুদ্ধ arrangement হলে ইয়াৰ পিছৰটো সোয়া এটো বেলেগ টাইপৰ আহিছে select the correct option শুদ্ধ অপচনটো এটো প্ৰথমতে অহাটো খুব সহজ আহিছে Mary is days than her sister ইয়াত tallest আৰু মোৰ টলাৰ আছে ইয়াৰ ভিতৰতো মোৰ টলাৰ হ'বই নোৱাৰে টলাৰটোৱে মোৰৰ কাম কৰি আছে গতিকে দুইজনৰ মাজত কম্পেয়াৰ কৰা হৈছে কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগে ইয়াত দিয়া অপচন কিটা গতিকে মেৰি ইজ অপচন বি হ'ব টলাৰ এটো আমি সবেই জানো নেক্সট টু সোয়া the dish is filled with water ইয়াত আছে পল পেল পল আৰু পল এতিয়া ইয়াত দিয়া ওয়ার্ড বিলাকৰ আমি মিনিংটো জানিলে ভাল হয় পেল টু হৈছে ফেড পেল হোৱা মানে ফেড হোৱা মানে মৰহি যোৱা পেল টু বাকেট বা বাল্টিং পল মানে শ্ৰৌড বা মৰাখ ঢকা কাপোৰ এনেকুৱা বুজায় আৰু PAL পল লাষ্ট অপচনটো পল মানে হৈছে ক্লোজ ফ্ৰেন্ড গতিকে ফিল্ড উইথ ওয়াটাৰ আছে কিটো ফিল্ড হ'ব পাৰে ইয়াত শুদ্ধ অপচনটো বি বাকেট হ'ব তেনেকে নেক্সট কুৱেশ্যন the government confirmed the days for the college building ইয়াত আছে এসআই অপচনত আছে সাইট আৰু স্লাইড তো ইয়াৰ ভিতৰত স্লাইডটো হ'ব নোৱাৰে স্লাইড মানে লিটল অকনমান গতিকে বাকিখিনিৰ ভিতৰত প্ৰথম সাইটটো হৈছে পাৱাৰ অফ আই বা চকুৰ দৃষ্টিশক্তি হলে আৰু CITE সাইট হৈছে টু মেনশন যেনেকে এক্সাম্পল সাইট কৰা এক্সাম্পল উল্লেখ কৰা কয় আৰু SIT সাইট হৈছে প্লেস গতিকে ইয়াত বিল্ডিং বনোৱা প্লেসৰ কথা কোৱা হৈছে গতিকে শুদ্ধ অপচন হ'ব সি সাইট SITE নেক্সট কুৱেশ্যন টু লাইছো she invited everyone dash Tom ইয়াত আছে expect accepted accept আৰু accept মানে ইয়াৰ শুদ্ধ অপচনটো আমি বাছিব তো এই গিটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব ডি অপচন accept মানে বাহিৰেও বা বাদেও বাকি accept মানে গ্ৰহণ কৰা expect প্ৰথমটো অপচনটো হৈছে expect মানে আশা কৰা গতিকে এইবোৰ আমি জানো গতিকে accept হ'ব নেক্সট don't dash over the past
ইয়াত অপশন দিয়া আছে ভেইল, ওয়েল, ভেল আৰু ওয়েল। এতিয়া ইয়াৰ শুদ্ধ অপশনটো ওয়েল হ'ব। ওয়েলৰ মিনিংটো হৈছে শোক প্ৰকাশ কৰা, মৰ্ন, MOURN, মৰ্ন। ভেইল মানে হৈছে কাৰ্টেইন বা পৰ্দা, তেনেকৈ ভেল, VALE, ভেল হৈছে ভেলি, আৰু ওয়েল মানে কোৱা, এইটো আমি সবেই জানো। এইবোৰ কুৱেশ্যনৰ বাহিৰে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, সেইটো পৰীক্ষাতে চুজ দ্য কাৰেক্ট চিনোনিম। এতিয়া চিনোনিম মানে চিমিলাৰ মিনিং বা সেম মিনিং, একে অৰ্থ বুজোৱা শব্দ। সলেছ, ইয়াত অপশ্যনবিলাক দিয়া আছে সোৰ্স, এনাৰ্জি, কমফৰ্ট, জয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সলেছ মানে সান্তনা দিয়া, অৰ্থাৎ কমফৰ্ট হ'ব। নেক্সট আছে ডিসমেল, ৱৰ্ডটো দিয়া আছে ডিসমেল। অপশ্যন কিটা দিছে ডিসমেলৰ একে অৰ্থ বুজোৱা প্লিজেণ্ট, গ্লুমি, নাইস, চিয়াৰফুল। গতিকে ডিসমেলে সদায় দুখ, নিগেটিভ সেন্স বুজায়। তো ইয়াৰ মিনিংটো হৈছে গ্লুমি, মন মাৰি থকা, তেনেকুৱাক বুজাইছে। শুদ্ধ অপশ্যনটো বি, গ্লুমি। তেনেকৈ এন্টোনিম কেতিয়াবা বাছিবলৈ দিয়ে। এন্টোনিম মানে বিপৰীত মিনিং, বিপৰীত অৰ্থ বুজোৱা। ৱৰ্ডটো দিছে আৰ্টিফিচিয়েল। আৰ্টিফিচিয়েল কোনটো অপশ্যন হ'ব পাৰে? আননেচাৰেল, নেচাৰেল, ইনচিনচিয়াৰ আৰু সেড। গতিকে আৰ্টিফিচিয়েল মানে যিটো নেচাৰেল নহয়। গতিকে যদি আমাক একে অৰ্থ বুজোৱা হ'লে আৰ্টিফিচিয়েলৰ একে অৰ্থ বুজোৱা আননেচাৰেল লিখিলোহেঁতেন, কিন্তু আমাক অপোজিট ৱৰ্ড বুজোৱা শব্দ বিচাৰিছে এন্টোনিম। গতিকে আমাৰ আৰ্টিফিচিয়েলৰ এন্টোনিমটো হৈছে নেচাৰেল, বিপৰীত। ৰিফ্ৰেইন, অপশ্যন দিয়া আছে কণ্টিনিউ, এবষ্টেইন, ডেচিষ্ট আৰু এভইড। গতিকে ৰিফ্ৰেইন তাৰ অপোজিট মিনিংটো হৈছে কণ্টিনিউ। তেনেকৈ সাইলেণ্ট, ইয়াত ৱৰ্ডটো দিয়া আছে সাইলেণ্ট। এতিয়া সাইলেণ্টৰ মিনিংটো দিয়া আছে ভিজিবল, কোৱাইট, নইজি আৰু কুৱেইট। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো এইটো সাইলেণ্টটো মনে মনে থকা, গতিকে বি অপশ্যন, QUIET, কুৱাইট মানে শান্ত থকা, মনে মনে থকা, মৌন হৈ থকা। গতিকে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। তেনেকৈ ৰেটিসেণ্ট, অৰ্থাৎ সাইলেণ্টৰ এইটো মই কৈছোঁ এন্টোনিম গতিকে এইটো কুৱাইটটো হৈছে চিনোনিম। এইটো ভুলকৈ ক'লোঁ, মই পাহৰিলোঁ, চিনোনিম দিয়া নাই, এন্টোনিম বা অপোজিট মিনিং দিছে। গতিকে অপোজিট মিনিংটো হৈছে সাইলেণ্টৰ নইজি হ'ব, নইজি। অপশ্যন চিটো শুদ্ধ হ'ব। যদি চিনোনিম বা একে অৰ্থ বুজোৱা দিয়া হ'লে সাইলেণ্ট মানে কুৱাইট আহিলেহেঁতেন, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নইজি। তেনেকৈ নেক্সটটো ৱৰ্ড দিছে ইয়াত ৰেটিসেণ্ট। ৰেটিসেণ্টৰ অৰ্থ হৈছে মৌন হৈ থকা মানুহজনক, মৌন হৈ থকা মানুহজনক, অৰ্থাৎ সাইলেণ্ট হৈ থকা মানুহজনক কোৱা হৈছে ৰেটিসেণ্ট। ইয়াত দিছে ৰিজাৰ্ভড, কোৱাইট, আউটস্পোকেন। তো মৌন হৈ থকাটো কোৱাইট অপশ্যন চি হ'লহেঁতেন যদিহে চিমিলাৰ মিনিং বিচাৰিলেহেঁতেন। আমাক অপোজিট এন্টোনিম বিচাৰিছে, গতিকে ৰেটিসেণ্টৰ মৌন হৈ থকা জনৰ বিপৰীতটো হৈছে আউটস্পোকেন। আৰু এক ধৰণৰ কুৱেশ্যন আহিছে ইয়াত। কুৱেশ্যনটো এনেধৰণে দিছে, ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট অফ দ্য ফলোয়িং চেণ্টেন্সেছ উইথ ওৱান ৱৰ্ড। এই চেণ্টেন্সটোত আণ্ডাৰলাইন যিমানখিনি কৰি দিয়া আছে সেইখিনিৰ কাৰণে এটা শব্দ আমি বিচাৰি লিখিব লাগে, অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা। চেণ্টেন্সটো কি আছে? হিজ হেণ্ডৰাইটিং ইজ নট ক্লিয়াৰ এনাফ টু বি ৰেড। গতিকে ইয়াত অপশ্যন দিছে যিকেইটা, তাৰ ভিতৰত কোনটোৱে নট ক্লিয়াৰ এনাফ টু বি ৰেড, অৰ্থাৎ পঢ়িবৰ কাৰণে স্পষ্ট নহয়, সেইটো কোনটোৱে বুজাইছে? ইলিটাৰেট, ইলেজিবল, ইনফেলিবল আৰু লেজিবল। গতিকে ইলিটাৰেটটোতো লিখিব নজনা মানুহবিলাকক কোৱা হয়, নিৰক্ষৰ। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন বি হ'ব, ইলেজিবল, যাৰ আখৰ আমি ধৰিব নোৱাৰোঁ, পঢ়িব নোৱাৰোঁ, গতিকে ইলেজিবল হ'ব। গতিকে এইখিনি 2023ত অহা ক্লেৰিকেল গ্ৰেড এক্সামৰ ইংলিছ পাৰ্টৰ কুৱেশ্যনখিনি, এইখিনি মডেল হিচাপে কেনেধৰণৰ আহে কুৱেশ্যনবিলাক,
কি টাইপৰ আহিছে এন্টোনিম সিনোনিম হলে সেন্টেন্স সব ধুনিয়া ভালকে শুদ্ধকে খজুৱা এইবিলাক অপচন বা আগৰ ভিডিওটো আমি কৰিছো যে ভুল কোনখিনিত আছে সেইবোৰ উলিয়াব লাগে গতিকে এইবোৰ হৈছে কোৱেশ্চন নট কি আহিব কি মিক্স হ'ব ইংলিছৰ ভিতৰত গতিকে সেইখিনি আমি আলোচনা কৰিছো আশা কৰিছো তোমালোকক কিছু পৰিমাণে উপকৃত কৰিব আৰু ইয়াৰ পিছত আমি ইয়াৰ আগতেও আমি কেইটামান ভিডিও বনাইছিলো বেলেগ এটা ক্লেৰিক্যাল গ্ৰেডৰ কাৰণে যিখিনি আহে হলে কুৱেশ্চন বিলাক গতিকে এইবোৰ এটা পাৰ্ট হল ইয়াৰ পিছৰ পাৰ্ট কি আহিব যেনেকৈ ৰিজনিং আহে মেথছ আহিব এপ্টিটিউড আহিব গতিকে সেইখিনি আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো থ্যাংক ইউ